कि आंगनबाड़ी बहनें बहुत काम करती हैं और ये एक अच्छा विस्तृत कार्यक्रम है। नमस्कार সকলকে স্বাগত জানাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ। আজি ভিডিওটো আমাৰ অঙ্গনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা লেটেষ্ট ভিডিও হয়। আপোনালোকে জানে যে মই অঙ্গনবাড়ী ৰিলেটেড ভিডিওসমূহ আপোনালোকৰ সন্মুখত উপস্থাপন কৰি থাকো। এইবাৰো আপোনালোকৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট আপডেট ভিডিও হয়। আপোনালোকে জানে যে ইতিমধ্যে কেন্দ্ৰীয় বাজেট অধিৱেশন চলি আছে আৰু এই বাজেটত চন্দ্ৰশেখৰ আজাদ নামৰ সাংসদগৰাকীয়ে প্ৰশ্ন কৰিছে অঙ্গনবাড়ীৰ বাবে বা অঙ্গনবাড়ীৰ হৈ মাত মতা পৰিলক্ষিত হৈছে বা অঙ্গনবাড়ীৰ যি দাবী সেই মূল দাবী লৈ সংসদত উপস্থিত হৈছে এগৰাকী সাংসদে। আৰু কি কৈছে সবিশেষ মই আপোনালোকক শুনাম, কিন্তু মেইন কথাটো ইয়াত উল্লেখ কৰিছে যে অঙ্গনবাড়ীৰ মাননি দিয়ে নে আপোনালোকে দৰমহা দিয়ে আৰু কিমান ঘণ্টা কাম কৰে, তেওঁলোকে কি মজুৰি পোৱাৰ যোগ্য বুলি তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে বা তেওঁলোকক যদি মাননি দিয়া হয় কিমান টকা মাননি দিয়ে আপোনালোকে চাওক। वेतन जो मानदेय उनको मिलता है वो कितना है और अगर ये सम्मानजनक मानदेय है उसकी भी जानकारी दें। और ये सम्मानजनक मानदेय नहीं है आपके, जब आप इसका उत्तर देंगे तो ये भी बता दें कि क्या उनके वेतन वृद्धि की कोई कार्यक्रम कोई आपके पास रूपरेखा है, क्योंकि ये काम तो बहुत दिया जाता है लेकिन उस तरह का सम्मान निश्चय আপোনালোকে ঠিকে শুনিছে যে ইয়াত উল্লেখ কৰিছে যে আপোনালোকে ন্যূনতম বেতন বা মাননি তেওঁলোকক দি আছে নে, যদি দি আছে কি ধৰণৰ পৰ্যায়ত দি আছে বা আগন্তুক সময়ত বা ইয়াৰ ভিতৰত অঙ্গনবাড়ী মাননি বৃদ্ধিৰ কোনো সম্ভাৱনা আছে নেকি, সেই উত্তৰ মন্ত্ৰীৰ পৰা শুনিব বিচাৰি আছে। মন্ত্ৰীয়ে কি কয় আপোনালোকে সবিশেষ শুনিব পাৰিব। সো আপোনালোকে ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকক। मानदेय सर उनको नहीं मिलता। धन्यवाद सर। अध्यक्ष महोदय, क्योंकि आंगनवाड़ी की जो कार्यकर्ता है वो कार्यकर्ता उसी ग्रामीण उसी क्षेत्र के होते हैं और उनको 6 घंटे के लिए हम उनसे काम लेते हैं। निश्चित रूप से आज वो बहुत ही बेहतर काम कर रही है और विभिन्न राज्य सरकार भी अलग अलग तरीके से उनसे काम ले रही है। तो अगर हम देखें तो अलग अलग जो भारत सरकार के माध्यम से भी हम उनको मानदेय देते हैं और समय समय पर मानदेय में बढ़ोतरी भी होती है। तो मानदेय के अलावा भी हम उनको उनका जीवन बीमा आयुष्मान भारत के तहत अभी আপোনালোকে নিশ্চয় গমে পাৰিছে প্ৰশ্ন কৰিছে তেওঁলোকৰ অঙ্গনবাড়ীৰ বা মাননি সম্পৰ্কে প্ৰশ্ন উত্তৰ দিছে। আয়ুষ্মান বীমা দিছো আৰু অন্য কিবা কিবি দিছে, শ্ৰম কাৰ্ড দিছে, এইবিলাক উত্তৰ দি আছে। আৰু তাই কি কি কৈছে মই আপোনালোকক সবিশেষ শুনাই আছো। हेल्थ कवरेज स्कीम से भी उनको हमने जोड़ा है और राज्य सरकार के द्वारा भी दिए जाते हैं। तो उसमें अलग अलग राज्य सरकार के द्वारा भी जो राशि दी जाती है। ইয়াত উল্লেখ কৰিছে মাননি বৃদ্ধি সম্পৰ্কে কৈছে যে ৰাজ্য চৰকাৰে টকা দি আছে, মানে অন্য ৰাজ্যসমূহৰ তুলনা দিছে যে বেলেগ বেলেগ ৰাজ্যই বেলেগ বেলেগ ধৰণৰ মাননি দিছে। ইয়াত উল্লেখ কৰিছে কিমানকে মাননি দিছে আপোনালোকে শুনিব নিশ্চয় ভালকে। 15,000 कहीं 10,000 इस तरह से और आने वाले समय কি কৈছে নিশ্চয় আপোনালোকে জানে। কৰবাৰ ৰাজ্যত যদি 15,000 দিছে, কৰবাত 10,000 দিছে, এনেকুৱাকে প্ৰশ্ন উত্তৰ দিছে। কিন্তু আচল কথাটো হৈছে একলগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ টকা একেলগে 10,000 বা 15,000 বা 14,000 টকা দিছে নেকি, এইটো সঁচা নে আচলতে কোনো কোনো ৰাজ্যই 15,000 লৈকে দিছে, এইটো মেইন কথা হৈছে। 10,000 টকা ইতিমধ্যে ভাৰতৰ কেৱল মাত্ৰ 2-এখন ৰাজ্যহে দিছে, বাকী ৰাজ্যসমূহৰ কথা কিয় মনত কৰা নাই মন্ত্ৰী মহোদয়। আৰু এই কথা আপোনালোকে যদি শুনে কি কৈছে আৰু সবিশেষ আপোনালোকে ভালকৈ শুনিব পাৰিব। নিশ্চয় আপোনালোকে শুনিব পাৰিছে এই সাংসদত হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈছে এই প্ৰশ্ন উত্তৰক লৈ, যেহেতু মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্টকৈ কৈ দিছে যে বিভিন্ন ৰাজ্যই 10,000 15,000 টকাকে দিছে। কিন্তু আচলতে দেখা গৈছে যে কোনো ৰাজ্যই এনেকুৱাকে 15,000 টকা আজিলৈকে দিয়া নাই। কিছু ৰাজ্য আছে সেই ৰাজ্যসমূহে 15,000 নিদিয়াকে তথাপিও 10,000 টকালৈকে দিছে, কিন্তু 2-এটা ৰাজ্যহে এনেকুৱাকে দিছে। বাকী ৰাজ্যসমূহৰ কথা কিয় চিন্তা কৰা নাই, এনেকুৱা হুলস্থুল এটা পৰিৱেশ সৃষ্টি হৈছে। আপোনালোকে ভালকে শুনি লওক বিষয়খিনি। विभिन्न राज्य जब ये कार्य तो अलग अलग वो टॉप अप देते हैं और टॉप अप के माध्यम से देखेंगे तो विभिन्न राज्यों के इसमें मानदेय एक
चूंकि इस प्रश्न से संबंधित नहीं है, हम आपको डिटेल आपको देंगे कि किस राज्य में कितने दिए जा रहे हैं। भारत सरकार समय समय पर 2018 में भी बढ़ाई है और हम जैसा ইয়াত কৈছে 2018 চনত বৃদ্ধি কৰা হৈছিল আৰু সময়ে সময়ে বৃদ্ধি কৰা হৈছে বুলি এনেকুৱা ধৰণৰ উত্তৰ দিছে। কিন্তু আপোনালোকে জানে যে 2018 চনৰ পৰা আজিৰ দিনটোলৈকে প্ৰায় 7-8 বছৰ 7 বছৰ ইতিমধ্যে উকলিল, কিন্তু অংগনবাড়ী ইমান মূল্য বৃদ্ধিৰ পিছতো অংগনবাড়ীলৈ চৰকাৰৰ কোনো চিন্তা চৰ্চাই নাই। ইয়াৰ আগতে আপোনালোকে জানে এনেকুৱা ধৰণৰে মন্তব্য কৰিছিল আগৰ যি স্মৃতি জুবাইৰা ইৰাণী বাইদেউ আছিল, আৰু এনে ধৰণৰ মন্তব্যৰ পিছতে অংগনবাড়ী কৰ্মী সহায়িকাই ঘৰে ঘৰে গৈ তেওঁৰ বিপক্ষে বা তাইৰ বিপক্ষে গৈ তেওঁক দেশৰ যি ৰাজনীতিৰ যি তেওঁ এগৰাকী মন্ত্ৰী আছিল দেশৰ, সেই মন্ত্ৰী পদৰ পৰাই কেৱল নহয় তেওঁ সংসদ পদৰ পৰা তেওঁক হৰুৱা হৈছিল। আৰু আপোনালোকে জানে যে এনেকুৱা ধৰণৰ যি মন্তব্য আহি আছে, নিশ্চয় এই বাইদেউ এনেকুৱা ধৰণৰ মন্তব্যৰ ভিতৰত বা বাইদেউৰ ৰূপ লৈছে এনেকুৱা ধৰণে বহুতে ক'ব বিচাৰি আছে। আপোনালোকে কি কয় এই বিষয়ে কমেণ্ট এটা কৰি জনাব। কিন্তু চন্দ্ৰশেখৰ আজাদ ডাঙৰীয়াই এটা বৃহৎ এটা ভাল এটা প্ৰশ্ন কৰিছে, এয়া খুবেই যুক্তিকৰ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ উত্তৰ ভাৰতৰ যি ডিৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ আছে, সেই মিনিষ্টাৰে সঠিক উত্তৰ দিব পৰা নাই। আপোনালোকে ভালদৰে যদি চাই সবিশেষ ভিডিঅ'ত আপোনালোকে শুনিবলৈ পাব। महसूस करते हैं उनको हर तरह की सुविधाएं उपलब्ध करा रहे हैं। श्रीमती संध्या আৰু শেষত এটা উত্তৰ দিছে যে এই অংগনবাড়ী কৰ্মী সহায়িকাৰ বিশেষ ব্যৱস্থা কৰা হ'ব বুলি। কি ব্যৱস্থা কৰা হ'ব সেই কথা উল্লেখ কৰা নাই, কেৱল মাননীৰ কথা প্ৰশ্ন কৰাত আয়ুষ্মানৰ কথা কয় বা বেমাৰ হ'ব। চ' বেমাৰ হোৱাৰ আগতে এই অংগনবাড়ী কৰ্মী সহায়িকাখিনিৰ চিকিৎসাৰ ব্যৱস্থা আগতেই লৈ আছে, বেমাৰ হোৱাই নাই তাৰ আগতে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা লৈছে। কিন্তু তেওঁলোকে যে নাখায় বেমাৰ হ'ব এই কথা এই চৰকাৰে চিন্তা কৰা নাই বুলি বহুতে উল্লেখ কৰিছে। এই কথা আপোনালোকে নিশ্চয় গমেই পাইছে শুনিয়ে যে এই বাইদেউগৰাকী বা এই আমাৰ বিত্তমন্ত্ৰী হওক বা যি কেন্দ্ৰীয় মন্ত্ৰী হওক বা ডিৰেক্টৰেট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰে হওক, শিশু কল্যাণ মন্ত্ৰী হওক, কোনো মন্ত্ৰীয়ে এই কথা ইতিমধ্যে বিবেচনা কৰা নাই যে অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰিব লাগিব। কিন্তু এটা কথা সঠিক যে কৈছে যে তেওঁলোকক আমি 6 ঘণ্টীয়া কাম দিছোঁ, আৰু এই 6 ঘণ্টীয়া কামৰ বিনিময়ত এগৰাকী যে পূৰ্ণ পৰ্যায়ৰ যি মজুৰি কৰে বা হাজিৰা কৰে তেওঁক যদি আপুনি চায় তেন্তে 500 টকা এটা পায় প্ৰতিদিনেই। 8 ঘণ্টা ডিউটি কৰি 500 নহয়, আজিকালি দিনত 700 পৰা 800 টকালৈকে পায়। কিন্তু এগৰাকী অংগনবাড়ী যেহেতু 6 ঘণ্টীয়া কাম কৰে, শ্ৰমিক মাত্ৰ শ্ৰমিকৰ পৰা 2 ঘণ্টা কম, কিন্তু যদিহে আপোনালোকে বিভিন্ন কামৰ বোজা চায় তেন্তে 16 ঘণ্টাতকৈ অধিক কাম কৰিবলগীয়া হয়। কিন্তু এই কথা এই চৰকাৰে গম পোৱা নাই, কিন্তু চৰকাৰে যি কৈছে সেয়া হৈছে তেওঁলোকক আমি খটুৱাই আছোঁ, তেওঁলোকক আমি দৰমহা নিদিওঁ, তেওঁলোকক আমি মাননি দিওঁ, এই কথা স্বীকাৰ কৰিছে। কিন্তু স্বীকাৰ কৰাৰ পাছতো এই অংগনবাড়ী কৰ্মী সহায়িকাক যে নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে, ইতিমধ্যে গুজৰাটৰ হাইকোৰ্টৰ পৰা পৰ্টেলত স্পষ্টকৈ মুকলি কৰি দিছে যে এই কৰ্মীসকলক গ্ৰেড 3 আৰু গ্ৰেড 4 পদত পদোন্নতি কৰিব লাগে। কেৱল গুজৰাটৰ চৰকাৰেই নহয়, কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টৰ পৰা এটা বিশেষ ৰায় দিয়া হৈছিল যে এই অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেচুইটি লাভ দিব লাগে। কিন্তু আপোনালোকে জানে ইতিমধ্যে কেন্দ্ৰীয় বাজেট 2025-26 বাজেটত কোনো ধৰণৰ গ্ৰেচুইটি সম্পৰ্কে বা সুপ্ৰিম কোৰ্টৰ ৰায়ো কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰে হওক কোনো ধৰণৰ কেৰেপ কৰা পৰিলক্ষিত হোৱা নাই। আপোনালোকে ঠিকে শুনিছে, অংগনবাড়ী ৰিলেটেড যি প্ৰশ্ন কৰা হৈছিল সংসদত, চন্দ্ৰশেখৰ আজাদ ডাঙৰীয়াই যি প্ৰশ্ন কৰিছিল সেই প্ৰশ্নৰ পৰা শিশু কল্যাণ মন্ত্ৰী ফালৰি কাটি গৈছে, আৰু ফালৰি কাটি বেলেগ উত্তৰ দিছে যে তেওঁলোকক আমি 6 ঘণ্টীয়া কাম কৰাইছোঁ, ঠিকে আছে, কিন্তু ৰাজ্য চৰকাৰে ৰাজ্যভেদে তেওঁলোকক বিভিন্ন ধন দিয়া আছে। ধনৰ যি পৰিমাণ সেয়া নিৰিখ হৈছে 15,000, 10,000, 14,000। এতিয়া আপোনালোকে কমেণ্ট এটা কৰিব, অসম চৰকাৰে অসমত কিমান দি আছে বা বেলেগ বেলেগ ৰাজ্য চৰকাৰে কিমান টকা দি আছে আপোনালোকে অলপ জাজ কৰি চাব। বেলেগ বেলেগ ৰাজ্য কেৱল যে উদাহৰণ দিছে, কেৱল 2টা ৰাজ্যৰ কথা উদাহৰণ দিলে নহ'ব যে 2টা ৰাজ্যই দিছে, যিহেতু 6 ঘণ্টীয়া কাম কৰে 2টা ৰাজ্য পূৰ্ণ পৰ্যায়ৰ মৰ্যাদা নিদিলেও কিছু পৰিমাণৰ সকাহ দিছে। কিন্তু অসম চৰকাৰে হওক বা বিভিন্ন ৰাজ্য আছে এতিয়ালৈকে 9,000 টকা আছে, অৰুণাচলত
বা পশ্চিমবংগতো প্ৰায় 9,000 বা 11,000 টকা সামথিং হৈছে কিন্তু অসম চৰকাৰে আজিলৈকে 2,000 টকা মাত্ৰহে দি আছে আপোনালোকে নিশ্চয় এইখিনি সকলে জানে বা আপোনালোকে নিশ্চয় এই বিষয়ে অৱগত ইয়াক লৈ দহৰি কৰাৰ কোনো প্ৰয়োজনই নাই কিন্তু অসম চৰকাৰে এইবাৰ কিমান টকা দিব হেয়া হ'ব লক্ষণীয় যেটো ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ পৰা স্পষ্টীকৰণ কৰা হৈছে যে অংগনবাড়ীক বিভিন্ন ৰাজ্যভেদে 10,000 15,000 টকাকৈ দিয়া হৈছে সো যদিও 10,000 টকা অসম চৰকাৰে দিয়ে তেনে ক্ষেত্ৰত অংগনবাড়ীৰ দৰমহা হ'বগৈ যদি 15,000 দিয়ে তেনে ক্ষেত্ৰত হ'বগৈ 20,000 টকা প্ৰায় তো বা 19,500 টকালৈকে হ'ব কিন্তু আপোনালোকে নিশ্চয় গমে পাইছে যি দৰমহাৰ নিৰিখ অসম চৰকাৰে কৈছে কিছু পৰিমাণে আমাৰ হাতত ইমান পইচা নাই আমি কিছু পৰিমাণে হকা দিম হাই বেছি হলে 1,000 বা 2,000 বা 3,000 টকাকে দিব ইয়াতকেতো বেছি নিদিয়ে কি জানিবা ইয়াতকৈ বেছি দিলে 1,000 টকা দিব কিন্তু 10,000 টকা অসম চৰকাৰে দিবনে আপুনি কি ভাবে আৰু 15,000 টকা দিয়া বুলি আপুনি ভাবেনে যদি ভাবে তেন্তে কমেন্ট এটা কৰি জনাব আজি ভিডিও দিবলগীয়া বা ইনফৰমেশন বা আপডেট এইখিনি আছিল ভিডিওটো কেনে পালে কমেন্ট এটা কৰি জনাব আৰু ভিডিওটো যিমান পাৰে সিমান বেছি শেয়াৰ কৰি যাব আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম।